অকণমান আপোনালোক ইয়াতে ৰখক। মাছ আৰু আহিলে আৰু মই আহিছোঁ বিভিন্ন বিভিন্নখিনি মানুহ লগত আছে আৰু ভালো লাগিছে এটা মনটো আৰু আপোনাৰ সকলোখিনি আপোনাৰ আমাৰ ছাৰে এতিয়া বৰ্তমান আপোনাৰ যোনখন ক'ত কি হ'ব তাৰ বিষয়ে অধ্যয়ন কৰি আছে আৰু বিভিন্নজনে আপোনাৰ বাহিৰৰ পৰা অধ্যয়ন কৰি আছে চাই আছে সকলোৱে চাই আছে আৰু ভাল লাগিছে এটা ছাৰ আমাৰ লগত। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত হৈছে যে আমাৰ অহা 18 তাৰিখে ৰাতিপুৱা 11 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কলিয়াবৰলৈ আহিব আৰু মৌচন্দা পথাৰত তেখেতে এখন সমাৱেশ কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰা, বিশেষকৈ কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। তাৰ লগতে আৰু কেইটামান কাৰ্যসূচী ইয়াত হোৱাৰ সম্ভাৱনা আছে। সেই বিষয়ে যেতিয়া আমি স্পষ্ট বাৰ্তা পাম তেতিয়া আপোনালোকক জনাম। আমাৰ এই সভাখন সুকলমে যাতে চলি যায় তাৰ বাবে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া তেখেতসকল দায়িত্বত থাকিব আৰু আপোনালোকৰ লগত যোগাযোগত থাকিব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণ বিশেষকৈ যোৱাবাৰ তেখেতে নামৰূপলৈকে আহিছিলে, গুৱাহাটী বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছিলে, খুব সুন্দৰ সভা হৈছিলে আৰু মধ্য অসমৰ এই সভাখনো আপোনালোকে অত্যন্ত সাফল্যমণ্ডিত কৰিব লাগিব। ক'ৰ পৰা কেনেকৈ আমাৰ জনসাধাৰণ আহিব তাৰ বিষয়ে পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াই আপোনালোকক জনাব। আপোনালোকে সহযোগিতা কৰিব। মাজত মই আৰু এদিন নগাঁৱত আৰু ইয়াত আৰু এদিন মই আহি যাম যেতিয়া অলপ কাম আগবাঢ়িব। আপোনালোক সকলোকে মই সহযোগিতাৰ বাবে আহ্বান জনালোঁ আৰু আপোনালোকে কাম মানুহ আহিছে। আমিও আহিছোঁ, বহুত কেইজন আহিছে আৰু আমি বৰ ভাল লাগিছে এটা পৰিৱেশ। আমি দূৰণিতে দূৰণি পাই চাই আছোঁ তাৰ লগত এয়া দেখিছে আমাৰ হিমন্ত ছাৰ গ'লগৈ এতিয়া তেওঁৰ লগত কিমান গাড়ী গুচি যাব, লগতে চব মানুহ গুচি যাব আৰু আমিও গুচি যাম এতিয়া। তেওঁ যাব, চব যাব মানে কোনো নৰখে আৰু এতিয়া চব আহিলে যেনেকৈ যাব তেনেকৈ আৰু এই মানে মেইন কাণ্ডমেনো তেখেতেই মানে ৰজাৰ লগত কিমান গাড়ী আপোনাৰ কিমানখিনি গাড়ী গুচি যায় এতিয়া চাই লওক। আৰু আমাৰ ভাল লাগিছে এটা পৰিৱেশটো যে ধুনীয়া লাগিছে, এটা ধুনীয়া লগা দৃশ্যাংশ চালোঁ মেলিলোঁ হেঁপাহ সেইখিনি আৰু আপোনাৰ বিভিন্নজনে এতিয়া বন্ধ হৈ গৈছে গাড়ীবোৰ আৰু আপোনাৰ এইখিনি গাড়ীয়ে আপোনাৰ দেখিছে অলেখখিনি গাড়ী আহি গ'ল আৰু অলেখখিনি গাড়ী এনেকৈ গৈ থাকিব আৰু এতিয়া অকণ পিছত চাব ইয়াত জনশূন্য হৈ যাব দেই আৰু কিছু মুহূৰ্তৰ পিছতে আপোনাৰ জনশূন্যত পৰিণত হৈ যাব।